যে ম্যাক্সিমাম কংগ্ৰেছৰ মিয়া সদস্য হিন্দুৰ নামত একোটা একাউণ্ট বনাই লৈছে মই যোৱাবাৰো আপুনি কৈছো সোণৰ খাৰু নেলাগে মোক এনেকুৱা কিছুমান অসমীয়া শব্দৰে তেওঁলোকে সোশ্যাল মিডিয়াত বহুত একাউণ্ট বনাই লৈছে সেই একাউণ্ট বিলাকৰ অৰিজিনেল ওনাৰ হল মিয়া মুছলমান আৰু সবে একোটা হিন্দু নামত একাউণ্ট বনাই ৰাখিছে আৰু অসমত এটা সামাজিক আনৰেষ্ট আনিবৰ কাৰণে ফেসবুকটোক ব্যৱহাৰ কৰে ইয়াৰ ওপৰত আমাৰ যথেষ্ট নজৰ আছে ইলেকশন কাৰণে মই কিছুমান কাৰেক্টিভ ষ্টেপ লোৱা নাই ইলেকশনৰ পিছত যদি আমাৰ চৰকাৰ আহে আপোনালোকে দেখিব যে তাত ক্ৰেকডাউন হ'ব কাৰণ সোশ্যাল মিডিয়াত ডিসেপটিভ ক্যাৰেক্টাৰ লৈ এই ধৰণে ৰাইজৰ মাজত সোমোৱাটো এটা নীতিগতভাৱে বিৰোধী কাম প্ৰফুল্ল দাসে কি কৈছে কি কোৱা নাই তাক মই ভাল কৰি তেওঁৰ লগত মই লগো পোৱা নাই 9 তাৰিখে তেওঁ বিজেপি জয়েন কৰিম বুলি কৈছে জয়েন কৰাৰ পিছত দেখা সাক্ষাৎ হলে মই কথা পাতিম তেওঁলোক